নমস্কাৰ চাই আছে আপোনালোকে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস। হঠাতে দেখা পোৱা গৈছে যে ধিং নগাঁও সংযোগী পথত এক আতংকময় পৰিৱেশ, এক চেপা উত্তেজনা বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। প্ৰকৃততে কিয় এই পৰিৱেশ? প্ৰথমতে কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে কৌতূহলপূৰ্ণ দৃষ্টিৰে একাংশ লোকে আগুৰি ধৰি চাই আছে এটা সামগ্ৰী বুলি ক'লেও ভুল হ'ব। প্ৰকৃততে কি চাইছে এইসকল লোকে, কিয় এইদৰে ভিৰ কৰিছে? গাঁওখনৰ স্থানীয় লোকসকলে এইদৰে ভিৰ কৰিছে আৰু সমান্তৰালকৈ আমি দেখুৱাইছোঁ আৰক্ষী প্ৰশাসনৰ লোকসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা কৰি ৰখা হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। এই মুহূৰ্তত মোৰ সতীৰ্থ সাংবাদিক ৰূপচান আছে, নগাঁও সৰ্বগাঁও ৰূপচান আছে। আমি তোমাৰ কাষলৈ আহিছোঁ। প্ৰকৃততে কিয় এই পৰিৱেশ, কি হৈছে আচলতে? হয়, এয়া ধিং ৰোড মাজাৰৰ ওচৰত, মানে ভকতগাঁও মাজাৰৰ ওচৰত কটাবৰীয়া ইয়াত পোৱা গৈছে। তাৰ পাছত দেখা পোৱা গৈছে যে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ পাছত সাধাৰণ ৰাইজে মানে আৰক্ষী প্ৰশাসনক খবৰ দিছে। বৰ্তমান আৰক্ষী প্ৰশাসনৰ লোক আহিছে আৰু উচ্চপদস্থ বিষয়াসকলে ইয়াত আহি উপস্থিত হ'ব বুলি ইতিমধ্যে মই জানিবলৈ পাইছোঁ। আৰু পৰৱৰ্তী সময়ত দেখা পোৱা যাব যে কি কৰে এইখিনি আৰক্ষী প্ৰশাসনৰ লোকে। নিশ্চয়কৈ আমি এই মুহূৰ্তত ক'ব লাগিব যে এটা ভৰি পোৱা গৈছে। কোনো ব্যক্তিৰ নে মহিলাৰ সেয়া বৰ্তমানলৈকে চিনাক্ত হোৱা নাই, যদিও এটা ভৰি পোৱা গৈছে, কটা অৱস্থাত আছে আৰু সেই ভৰিটো ইতিমধ্যে ঢাকি ৰাখিছে আৰক্ষী প্ৰশাসনে। স্থানীয় লোকসকলে সেই দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছিল আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ সেই সমগ্ৰ বিষয়টো তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু উচ্চপদস্থ আৰক্ষী বিষয়াসকল এই স্থানলৈকে আহি থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি এনি ভাৰত 24 প্ৰতিগৰাকী দৰ্শক এক্সক্লুচিভভাৱে দেখুৱাইছোঁ। পোনপ্ৰথমে আমাৰ কেমেৰাত বন্দী হৈছে দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। কাটি থৈ গৈছে, কটা ভৰি এটা কাটি থৈ গৈছে। আমি আহিছিলোঁ চাব, আমাৰ গুৰি মাৰি গৈছোঁ, ইয়াত আহিছিলোঁ চাবৰ কাৰণে, যাবই নিদিয়ে, ওচৰতে যাবই নোৱাৰোঁ। কাটা ভৰি এটা আছে। মানুহ যাতায়াত ইয়াতো মানুহটো ইয়াৰ চাওক, আজি দিনতো যেনেকুৱা ৰাতিতো তেনেকুৱাই না। গাড়ীটো মেইন ৰোড হয়, মেইন ৰোডতো গাড়ী তেনেকুৱাই হ'ব না। কোনোবাই পেলাই থৈ গৈছে, নহ'লেতো ইয়াত ক'ৰ পৰা আহিব নোৱাৰে। কি ক'ব কোৱাচোন? ভৰি কাটি মানে পেলাই থৈ গৈছে চাগে। কেইটা বজাত দেখিছা? আমি এতিয়া আহিছোঁ, দিনত শুনা পাইছোঁ। এতিয়া ধৰক আমি ইমান শুনা পাইছোঁ, 11টা পিছত শুনা পাইছোঁ এক্সিডেণ্ট হৈছে, এইমাত্ৰ শুনা পাইছোঁ আমি। এইমাত্ৰ আমি আহিছোঁ। এতিয়া আহি কি দেখিলা? এতিয়া আহি পেলাই এতিয়া মানুহে আমি দেখাই নাই, এতিয়া ক'ত কি গম পাইছা এতিয়া? আমি গম পাইছোঁ এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হৈছে, মানুহকেইটা ভৰিকেইটা আছে, বাকীকেইটা নাই। এইখিনি আমি এতিয়া গম পালোঁ আৰু কাটা ভৰি এটা আছে বোলে, আমি গম পালোঁ। এতিয়া ক'ত আছে, কি আছে আজি এতিয়া মই দেখাই নাই, এই মাত্ৰ আহিলোঁ। বুলি কয় জেগা এইটো বকতগাঁও গৰিমাৰী হয়। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।